সমাগত বিটিসি আৰু বিধানসভা নিৰ্বাচনত ভোট বৰ্ষণৰ হুংকাৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। হয়, প্ৰথমতে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আপোনাৰ বিটিআৰ জোনাল সমিতিৰ ফালৰ পৰা আপোনালোকলৈ অভিনন্দন জনাইছোঁ। তো আমাৰ কথা হ'ল সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন 1990 চনত জন্ম দিয়া হৈছিল। উদ্দেশ্য আছিলে তেতিয়ালৈকে আমাৰ ডি ভোটাৰৰ সমস্যা আছিল। তো বিগত দিনত আমি কংগ্ৰেছৰ দিনত মানে সেইটো সমস্যা সমাধান হোৱা নাই। আমি গোটেই অসমৰ হিন্দু বাঙালী ৰাইজে ভাবিছিল যে বিজেপি চৰকাৰ আহিলে যে ডি ভোটাৰৰ সমস্যাটো সমাধান হ'ব বুলি, কিন্তু আমি বৰ লাজ পাইছোঁ বা আজি দুখিত যে আমাৰ ডি ভোটাৰৰ সমস্যাটো মানে এতিয়ালৈকে সমাধান হোৱা নাই। হয়, আমি বাঙালী হয়, কিন্তু অসম বিৰোধী বা অসমীয়া বিৰোধী মানুহ নহয় আমি। তো আমি আজি এই সামাজিক মাধ্যমৰ জৰিয়তে আপোনালোকক জনাব খুজো যে খুব কম সময়ৰ ভিতৰত মানে সমাগত বিটিআৰ ইলেকশ্যন, তাৰপিছত আহি আছে বিধানসভা নিৰ্বাচন। ঠিক বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তলৈকে যদি আমাৰ বাঙালীসকলৰ সমস্যা সমাধান নহয়, তেতিয়াহ'লে কিন্তু আমি ভোট বৰ্জনত আন্দোলন গঢ়ি তুলিম অসমত। তো আমি আপোনালোকৰ মাধ্যমেদি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এই বাৰ্তা প্ৰেৰণ কৰিলোঁ যে আপুনি খুব কম সময়ৰ ভিতৰত আমাৰ অসমত বসবাস কৰা হিন্দু বাঙালীসকলৰ যি সমস্যা আছিল অতি শীঘ্ৰে সমাধান কৰক, নহ'লে কিন্তু আমি ভোট বৰ্জন বা আৰু অন্য কিবা যদি আমি আন্দোলন কৰিব লাগে, আন্দোলন আমি অসমত গঢ় দিম কম সময়ৰ ভিতৰত। হয়, আমাৰ 1990 চনত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন জন্ম হৈছিলে। আজি চাব গ'লে যেতিয়া নেকি আপোনাৰ বিটিচি চুক্তি যেতিয়া হয়, তেতিয়া বিটিচি ফেডাৰেশ্যন জন্ম হৈছে। কোনো কথা নাই, আমাৰ সংগঠন আৰু 10-12টা সংগঠন আছে, আমাৰ বাঙালী জাতীয় সংগঠন। গোটেইখিনি আমি একত্ৰিতভাৱে আমি এই সমস্যাটো সমাধান কৰিব চেষ্টা কৰিম। আমি গোটেইখিনি মিলি পেলাই সকলোৰে দাবী এটা ডি ভোটাৰৰ সমস্যা। আমাৰতো চাওক, মানে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমাৰ দাবী আছিলে অসমত বাঙালী ছেটেলাইট কাউন্সিল লাগে, তাৰপিছত আমাৰ বাঙালী ডেভেলপমেণ্ট বৰ্ড লাগে, আৰু 3 নম্বৰত আছে আমাৰ ডি ভোটাৰৰ সমস্যা সমাধান কৰিব লাগে। তো আমি প্ৰথমতে কৈছোঁ যে ডি ভোটাৰৰ সমস্যাটো অতি শীঘ্ৰে অতি সোনকালে সমাধান কৰক অসম চৰকাৰে, কাৰণ আমাৰ মূল সমস্যা সেইটো। বাকী দুটা পিছত হ'লেও কোনো কথা নাই, কিন্তু আমাৰ মূল যিটো সমস্যা অহা বিধানসভা নিৰ্বাচনৰ আগে আগে সেই সমস্যাটো সমাধান কৰক অসম চৰকাৰে। যদি সমাধান নকৰে কেনেকুৱা আন্দোলন হয়? সমাধান যদি নকৰে তেতিয়াহ'লে আমি ভোট বৰ্জনৰ আন্দোলন কৰিম। কোনো কথা নাই, বিজেপি কংগ্ৰেছ বুলি কোনো কথা নাই। আমি জাতীয় সমস্যাত মাত মাতি আহিছোঁ আৰু অনাগত দিনতো মাত মাতি যাম। ভোট বৰ্জন কৰিম, ভোট আমি কাকো নিদিওঁ। চাওঁ বিজেপি কাক লৈ ফালে চৰকাৰ বনায়, আমাৰো চাব লগা আছে। ভোট বৰ্জনৰ সিদ্ধান্ত আমি লৈছোঁ, আন্দোলন গঢ় দিম। এইটো আজি গোৰেশ্বৰ বালাহাটীৰ পৰা এই আন্দোলন আজিৰ পৰা আৰম্ভ হ'ব। ভোট বৰ্জন। নিৰ্বাচনৰ পূৰ্বে বাঙালীসকলৰ ডি ভোটাৰৰ সমস্যা সমাধান নকৰিলে ভোট বৰ্জন কৰাটো নিশ্চিত। গোৰেশ্বৰত এই মন্তব্য সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিটিআৰ জোনেল কমিটিৰ উপসভাপতি বাপন বণিকৰ। শীঘ্ৰে হিন্দু বাঙালীসকলৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰক আহ্বান সংগঠনটোৰ। অন্যথা সমগ্ৰ অসমতে বাঙালী সম্প্ৰদায়ৰ লোকে ভোট বৰ্জনৰ লগতে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে। গোৰেশ্বৰৰ বালাহাটীত গোৰেশ্বৰ আঞ্চলিক সমিতি গঠন অনুষ্ঠানত উপস্থিত থাকে। এইদৰে মন্তব্য কৰে তেওঁ যে আমাৰ যোৱাকালি পৰহি আমাৰ গাঁৱত কিছুমান ডি ভোটাৰৰ নটিচ আহিছে। এটা ঘৰৰ বোৱাৰীৰ নামত ভোটাৰ লিষ্টত নাম আহিছে, কিন্তু বাকীবিলাক যে সদস্য আছে মা দেউতা বা তাৰ হাজবেণ্ডৰ তাৰ ডি ভোটাৰ। তো মই এইটোৱেই মানে আমি চিন্তা কৰি বিচাৰি পোৱা নাই যে বোৱাৰীৰ নামত ভোটাৰ লিষ্টত নাম আহিছে, কিন্তু বাকী মানুহবিলাকৰ ভোটাৰ লিষ্টত নাম আনে। এইটো কেনেকুৱা ধৰণৰ ৰাজনীতি? এই এনেকা নাটক কিন্তু আমি আৰু বৰদাস্ত নকৰোঁ। যদি আমাৰ সমস্যাবিলাক যদি সমাধান কৰি নিদিয়ে, তেতিয়া যিটো নেকি আপোনালোকে কৈছে বৰ্জন, এই বৰ্জনটোতো নিশ্চয় হ'ব। এই 2025 আৰু 2026, এই 2026-ৰ আগে আগে যদি আমাৰ এই সমস্যাবিলাক সমাধান নহয়, আৰু যদি আমাৰ এই ছেটেলাইট যিটো কাউন্সিল আৰু আমাৰ ডেভেলপমেণ্ট বৰ্ড এইবিলাক যদি আমাক যদি এইবিলাক কৰি নিদিয়ে, লগত আমাৰ এই ডি ভোটাৰৰ যিবিলাক সমস্যা, এই সমস্যাবিলাকৰ যদি সমাধান নহয়, তেতিয়া আৰু ভূমিৰ অধিকাৰৰ যদি আমাৰ কিন্তু তাৰমানে ইয়াৰ আগতে আমি পীযুষ হাজৰিকা আৰু পল্লৱ লোচন দাস এখেতৰ লগত আমি যেতিয়া বহিছিলোঁ, এখেতে কিন্তু আমাক এটা বিশ্বাস দিছিল যে আমাৰ এই যিটো নেকি সমস্যা ডি ভোটাৰৰ, এই ডি ভোটাৰৰ সমস্যাটো সমাধান কৰিব। কিন্তু এখেতে খালি মুখত অৰেলি ক'লে নহ'ব, আমাৰ প্ৰেক্টিকেল লাগিব, আমাৰ লিখিত লাগিব। আমাক লিখিত দিলে তেতিয়াহে মানিম, কাৰণ আপুনি আজি মুখত ক'ব, কালি যি কি আমাৰ পৰা ভোট লৈ যাব, কালি আমাক পাহৰি যাব, সেনেকৈ কিন্তু আমি হ'ব নিদিওঁ। সেইকাৰণে মই আগতীয়াকৈ কৈছোঁ, যদি আমাৰ সমস্যাবিলাক যদি এবাৰ সমাধান কৰিব নোৱাৰে, তেতিয়া কিন্তু আমি ভোট বৰ্জনটো নিশ্চয় কৰিম।